নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো আসাম চায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটিৰ CEE কম্বাইন এণ্ট্ৰেন্স এক্সামৰ অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গৈছে। তো ইয়াৰে অনলাইন এপ্লাইটো কেনেকৈ কৰিব, ফিজবিলাক কেনেকৈ পে'মেণ্ট কৰিব, ইয়াৰে ভিডিঅ' অলৰেডি আছে। তো ভিডিঅ'টোৰ পৰা আই বাটন বা ডেছক্ৰিপশ্যনৰ পৰা চাই ল'ব পাৰিব। তো এতিয়া বহুতৰ মনত বহুত প্ৰশ্ন আছে, তো এইবিলাক প্ৰশ্নৰ উত্তৰ এই ভিডিঅ'টোতে দিম। তো এই ভিডিঅ'টোত এডমিশ্যন প্ৰচেছ কি, চিলেবাছ কি কোৰ্চ আছে, তো মিডিয়াম অফ দ্য এণ্ট্ৰেন্স এক্সামিনেশ্যন, কিছুমান গাইডলাইন আছে, সকলোবিলাক তথ্য এই ভিডিঅ'টোত জনাম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আৰু যদি আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব। তো এতিয়া ভিডিঅ'টোৰ মেইন টপিকলৈ আগবাঢ়ো। তো এতিয়া আমি ইনফৰমেশ্যন ব্ৰচাৰখন চাই লওঁ। তো ইয়াতে কম্বাইন এণ্ট্ৰেন্স এক্সামিনেশ্যন CEE 25। তো এতিয়া বহুতে এটা কথা সুধি আছে যে যিসকলে লাষ্ট ইয়াৰ CEE কম্বাইন এণ্ট্ৰেন্স এক্সাম, এইটো বিটেক কোৰ্চৰ কাৰণে হয়। তো লাষ্ট ইয়াৰ 2024ত ৰেজিষ্ট্ৰেশ্যন কৰিছিল, তেওঁলোকে এইবাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে নে নাই? তো ইয়াৰ উত্তৰটো হৈছে কৰিব লাগিব। কাৰণ এইবাৰে যিটো ৰেজিষ্ট্ৰেশ্যন আছে এইটো 2025-26 ছিজনৰ কাৰণে হয়। তো লাষ্ট ইয়াৰ এক্সাম লেটকৈ হৈছিল, কিন্তু এইবাৰ ইয়াৰে এণ্ট্ৰেন্স এক্সামটো অতি সোনকালে দি দিলে। আৰু এটা প্ৰশ্ন বহুতৰ মনত হয়, তো এইবাৰ যিসকলে হাই ছেকেণ্ডাৰী দিছে, তো সেইসকলে ইয়াতে এপ্লাই কৰিব পাৰিব নে নাই? তো ইয়াৰ উত্তৰটো হৈছে হয় পাৰিব। তো তেওঁলোকে তাত এটা ৰিজাল্ট ৱেটেড বুলি অপশ্যন এটা আছে, সেইটো অপশ্যন ক্লিক কৰিব লাগিব। তো CEE কম্বাইন এণ্ট্ৰেন্স এক্সামিনেশ্যন এইটো হৈছে ফৰ এডমিশ্যন ইনটু 4 ইয়াৰ বেচেলাৰ অফ টেকনলজি বিটেক কোৰ্চ অসমৰ কাৰণে হয়। তো মেডিকেলৰ বা BSc নাৰ্ছিঙৰ CEE কমন এণ্ট্ৰেন্স এক্সামটোৰ এতিয়ালৈকে কোনো ধৰণৰ নটিচ অহা নাই। এইটো বিটেক কোৰ্চৰ কাৰণেহে হয়। তো ইয়াতে আপোনালোকে চাই ল'ব পাৰিব। ইয়াৰে এণ্ট্ৰেন্স এক্সামৰ ডেটটো 27 এপ্ৰিল 2025 ছানডে, ৰাতিপুৱা 11টা বজাৰ পৰা 2টা বজালৈকে। তো এক্সাম চেণ্টাৰখিনি হৈছে বঙাইগাঁও, ডিব্ৰুগড়, ডিফু, গুৱাহাটী, যোৰহাট, লখিমপুৰ, নগাঁও, নলবাৰী, শিলচৰ, তেজপুৰ। তো এই 10টা ইয়াৰে এক্সাম চেণ্টাৰ। তো ইয়াতে মেথছৰ পৰা 40টা কুৱেশ্যন, ফিজিক্সৰ পৰা 40টা কুৱেশ্যন আৰু কেমেষ্ট্ৰিৰ পৰা 40টা কুৱেশ্যন। টোটেল 120টা কুৱেশ্যন আহিব। এটা কুৱেশ্যনত 4 মাৰ্ককৈ থাকিব, আৰু যদি কুৱেশ্যনটো ভুল যায় তেনেহ'লে -1 মাৰ্ককৈ নিগেটিভ হ'ব। তো ইয়াৰে CEE 2025 will be based on the Assam State School Education Board Division 2 Higher Secondary Division. তো ইয়াৰ পৰা হ'ব the examination will be multiple choice question, MCQ টাইপৰ কুৱেশ্যন। ভিডিঅ'টোৰ আগলৈ আগবঢ়াৰ আগতে যদি আপোনালোকে আসাম চায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটিৰ কম্বাইন এণ্ট্ৰেন্স এক্সামিনেশ্যন 2025 দিম বুলি ভাবিছে তেনেহ'লে আমাৰ ই বুকখন ল'ব পাৰে। ইয়াতে 50তকৈ অধিক MCQ টাইপৰ কুৱেশ্যন এনচাৰ আছে। তো PDF ফৰ্মেটত পাব ফৰ ইঞ্জিনিয়াৰিং এক্সপিৰিয়েঞ্চ। ইয়াতে ফিজিক্স, কেমেষ্ট্ৰি আৰু মেথামেটিক্সৰ MCQ টাইপৰ কুৱেশ্যন এনচাৰ পাব। তো বেষ্ট অন দ্য লেটেষ্ট চিলেবাছ, তো ইয়াতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাকো পাব। তো ইয়াতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক দিয়া আছে। তো কিমান চনৰ কুৱেশ্যন 2017, 18, 19, 22, 23। তো ইয়াৰে কুৱেশ্যন পেপাৰখিনি দিয়া আছে, তো আপোনালোকে ইয়াতে চাব পাৰিব। তো ইয়াৰে লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে, নহ'লে আপোনালোকে ডাইৰেক্টলি হোৱাটছএপৰ জৰিয়তেও ই বুকখন কিনি ল'ব পাৰিব। তো হোৱাটছএপৰ নম্বৰ ডিছপ্লেত দিয়া আছে, তো অতি সোনকালে ই বুকখনৰ কাৰণে কণ্টেক্ট কৰক। ইয়াৰে যে অনলাইন এপ্লাই আছে, সেয়া অনলাইনৰ থ্ৰুদি কৰিব লাগিব। তো কেনেকৈ অনলাইন এপ্লাই কৰিব এইবিলাক ডিটেইলছ দিয়া আছে বা ষ্টেপ বাই ষ্টেপ দিয়া আছে। তো ইয়াতে এইখিনি অনলাইন এপ্লাই কৰাৰ গাইডলাইনছ হয়, তো এইখিনি চাই ল'ব। ইয়াতে কিছুমান ইম্পৰ্টেণ্ট নোট দিয়া আছে। তো আপোনালোকে ইয়াৰে ASTU কম্বাইন এণ্ট্ৰেন্স এক্সামৰ যিবিলাক স্ক'ৰ কাৰ্ড, ৰেংক কাৰ্ড, এডমিট কাৰ্ড, এই সকলোবিলাক astu.ac.in ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব। তো ৱেবছাইটৰ লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। আৰু বিটেক কোৰ্চৰ কাৰণে কাউন্সিলিংটো ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যন চমুকৈ DT গভৰ্ণমেণ্ট অফ আছাম DTৰ ফালৰ পৰা কণ্টেক্ট কৰিব। তো কেণ্ডিডেটে astu.ac.in ৱেবছাইটটো ৰেগুলাৰলি ভিজিট কৰি থাকিব। তো তাতে নটিফিকেশ্যন বা আপডেটবিলাক দি থাকিব। তো আপোনালোকে এখন OMR এনচাৰ শ্বিট বা OMR ফৰ্মেট পাব। তো এইখন আপোনালোকে কেনেকুৱা
এন্ট্ৰেন্স এক্সামত কেনেকুৱা ধৰণৰ OMR চিট হয় এই সকলোবিলাক চাব পাৰিব, এইটো ৱেবছাইটতে পাই যাব। আৰু ইয়াতে এটা ইনষ্ট্ৰাকশ্যন দিয়া আছে, ইউজ অনলি ব্লেক বল পেন হুৱাইল ফিলিং আপ দ্য OMR চিট। তো আপোনালোকে যেতিয়া OMR খন এন্ট্ৰেন্স এক্সামৰ দিনা OMR খন ফিল আপ কৰিব, তেতিয়া কেৱল কলা কলমেৰে ফিল আপ কৰিব আৰু ইয়াৰে OMR খন কম্পিউটাৰত চেক কৰা হ'ব। নেক্সট ইয়াৰে এডমিট কাৰ্ডখন আপোনালোকে 12 এপ্ৰিলৰ পৰা 23 এপ্ৰিল 2025ৰ ভিতৰত ডাউনলোড কৰিব পাৰিব। তো 12 পৰা 23 এপ্ৰিললৈকে এইটো আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। তো তাৰে পিছত আপোনালোকৰ এডমিট কাৰ্ডখনৰ লিংকটো ডিএক্টিভ হৈ যাব। তো এই 10 দিন 11 দিনৰ ভিতৰত আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰি প্ৰিণ্ট আউট কৰি ল'ব। এতিয়া মিডিয়াম অফ এন্ট্ৰেন্স এক্সাম। তো এন্ট্ৰেন্স এক্সামত ইংৰাজী আৰু অসমীয়া দুটা মাধ্যমতে থাকিব। তো আপোনালোকে অনলাইন এপ্লাই কৰোঁতে কোনো ধৰণৰ মিডিয়াম চিলেক্ট কৰাৰ প্ৰয়োজন নাই। কুৱেশ্যন পেপাৰখন অলৰেডি আছামিছ আৰু ইংৰাজী দুটা মাধ্যমতে থাকিব। তো এতিয়া এডমিশ্যনৰ কাৰণে ইলিজিবল ক্ৰাইটেৰিয়া চাই লওঁ। 1 নম্বৰ, দ্য এপ্লিকেণ্ট মাষ্ট বি এন ইণ্ডিয়ান চিটিজেন। 2 নম্বৰ, দ্য এপ্লিকেণ্ট মাষ্ট বি এ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম উইথ এ ভেলিড PRC অফ আছাম ইছুড বাই দ্য কম্পিটেণ্ট অথৰিটি। আপোনালোকে ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। 2 নম্বৰ, অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু PRC খন লাগে। তো ইয়াতে ডিটেইলছবিলাক চাই ল'ব। এপ্লিকেণ্ট হু উইচ টু কনচিডাৰ দ্য চেণ্ট্ৰেল, তো আপোনালোকে যদি চেণ্ট্ৰেল এমপ্লয় কোটা CEQ তো চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয় কোটাৰ হয়, তেনেহ'লে আপোনালোকৰ তাৰ চাৰ্টিফিকেট লাগিব। তো কোৱালিফাইং এক্সামিনেশ্যন 10+2 ষ্টেণ্ডাৰ্ড ছিংগল চিটিং উইথাউট এনি গ্ৰেছ মাৰ্ক। তো আপোনালোকৰ কোনো ধৰণৰ গ্ৰেছ মাৰ্ক থাকিব নোৱাৰিব। আৰু ইয়াতে মিনিমাম পাৰ্চেণ্টেজ মিনিমাম 45% লাগিব। তো নৰ্মেল জেনেৰেল কেটেগৰীৰ কাৰণে 45% আৰু ৰিজাৰ্ভ কেটেগৰী লাইক EWS OBC SC ST এইবিলাকৰ কাৰণে 40% লাগিব। আৰু যিসকলে 3 বছৰ ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং এণ্ড টেকন'লজি কোৰ্চ পাছ কৰিছে তেওঁলোকৰ ইয়াৰ কাৰণে এলিজিবল হয়। তো তেওঁলোকৰ কাৰণেও 45% আৰু ৰিজাৰ্ভৰ কাৰণে 40% লাগিব। এতিয়া নেক্সট এজ লিমিটটো চাই লওঁ। দ্য কেণ্ডিডেট মাষ্ট নট বিল' টু 17 years। তো আপোনালোকৰ 17 বছৰৰ তলত হ'ব নোৱাৰিব আৰু মেক্সিমাম এজ ইয়াতে মেনশ্যন নাই। তো দ্য কেণ্ডিডেট মাষ্ট পছেছ এ গুড মৰেল কেৰেক্টাৰ। তো আপোনালোকৰ লাষ্ট এখন চাৰ্টিফিকেট লাগিব, সেইখন লাষ্ট যোনখন স্কুল বা কলেজত পঢ়িছিল তাৰ পৰা এখন চাৰ্টিফিকেট আপোনালোকক লাগিব। তাৰপিছত মেডিকেল ফিটনেছ চাৰ্টিফিকেটো লাগিব। এইখিনি এডমিশ্যনৰ টাইমত লাগিব। মেডিকেল ফিটনেছ চাৰ্টিফিকেটখন মেডিকেল অফিচাৰ বা মেডিকেল প্ৰেক্টিশ্যনাৰৰ পৰা লাগিব। আৰু ইয়াতে 5% চিট সেইসকলৰ কাৰণে ৰিজাৰ্ভ আছে, যিসকলে তাত এটা বস্তু মেনশ্যন আছিল ক্লাছ 7ৰ পৰা 10লৈকে গভৰ্ণমেণ্ট স্কুলত আৰু ক্লাছ 11-12 ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰত পঢ়াবিলাকৰ কাৰণে এটা অপশ্যন আছিল। তো সেইসকলৰ কাৰণে 5% চিট ৰিজাৰ্ভ আছে। নেক্সট এডমিশ্যন প্ৰচেছ। তো এডমিশ্যনৰ কাৰণে আপোনালোক নটিচবিলাক ডিটিৰ ফালৰ পৰা প্ৰভাইড কৰিব। তো ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যনে ইয়াৰে কাউন্সিলিং কৰাব। এপ্লিকেশ্যন ফিজ, তো ইয়াতে অনলাইন এপ্লাই কৰোঁতে 1350 টকা ফিজ এটা দিব লাগিব। তো ইয়াতে ইম্পৰ্টেণ্ট ডেটবিলাক দিয়া আছে। ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন ফ্ৰম 5 ফেব্ৰুৱাৰী টু 27 ফেব্ৰুৱাৰী। তো ইয়াতে 5 ফেব্ৰুৱাৰীৰ পৰা 27 ফেব্ৰুৱাৰীলৈকে অনলাইন এপ্লাই কৰিব পাৰিব। এডমিট কাৰ্ডটো 12 এপ্ৰিলৰ পৰা 23 এপ্ৰিল আৰু এক্সামৰ ডেটটো 27 এপ্ৰিল। তো ৰিজাল্টটো www.astu.ac.in পাই যাব। তো নেক্সট ইয়াতে কোৰ্চবিলাক দিয়া আছে। তো কোৰ্চবিলাক চাই লওঁ। 1 নম্বৰ চিভিল ইঞ্জিনিয়াৰিং, তাৰপিছত আছে মেকানিকেল ইঞ্জিনিয়াৰিং, কেমিকেল ইঞ্জিনিয়াৰিং, ইণ্ডাষ্ট্ৰিয়েল এণ্ড প্ৰডাকশ্যন ইঞ্জিনিয়াৰিং, ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং। তো এইখিনি কোৰ্চ হৈ গ'ল। তো এইখিনি কোৰ্চৰ কাৰণে ফিজিক্স কেমেষ্ট্ৰি মেথছ PCMৰ পৰা হ'ব লাগিব। আৰু ইয়াতে অনলি ফিজিক্স আৰু মেথছৰ পৰা হোৱা হ'লে হ'ব। ইয়াত কেমেষ্ট্ৰি নোহোৱা কোৰ্চো আছে। তো ইয়াতে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, কম্পিউটাৰ চায়েন্স ইঞ্জিনিয়াৰিং, পাৱাৰ ইলেক্ট্ৰনিক এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং, তাৰপিছত ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং। তো এইখিনিৰ কাৰণে ফিজিক্স আৰু মেথছখন লাগিব। তো ফিজিক্স আৰু মেথছ হৈ গ'ল। তো থাৰ্ড যিখন ছাবজেক্ট আছে সেইখন বেলেগ ছাবজেক্ট হ'লেও হ'ব। কেমেষ্ট্ৰি হৈ গ'ল, তাৰপিছত কম্পিউটাৰ চায়েন্স হ'লেও হ'ব, ইলেক্ট্ৰনিক্স হ'লেও হ'ব, IT কোৰ্চ হ'লেও হ'ব, বায়'লজি হ'লেও হ'ব। তো আপোনালোকৰ যদি PCMৰ পৰা নহয় PCBৰ পৰা হয় তেনেহ'লেও BTech কোৰ্চৰ কাৰণে এপ্লাই কৰিব পাৰিব।
তো ইয়াতে কেৱল কোৰ্চ চইচ কৰাতে আপোনালোকে এই 4টা কোৰ্চ চইচ কৰিব পাৰিব PCBৰ কাৰণে। আৰু যদি PCMৰ কাৰণে হয় তেনেহ'লে আপোনালোকে 9টা কোৰ্চৰ কাৰণে এলিজিবল হয়, আৰু PCBৰ কাৰণে হ'লে আপোনালোকে 4টা কোৰ্চৰ কাৰণে এলিজিবল হয়। তো এই ভিডিঅ'টোত এইখিনি আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। তো কিবা বুজি নাপালে বা আপোনালোকক এপ্লিকেশ্যন এইবিলাক ৰিগাৰ্ডিং যিকোনো লাগিলে আপোনালোকে অফিচিয়েল ৱেবছাইটত হেল্পলাইন নম্বৰ পাই যাব। তো আছাম চায়েন্স এণ্ড টেকন'লজি ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইটত গৈ তেওঁলোকক কণ্টেক্ট কৰিব পাৰিব। আৰু আপোনালোকে যদি ই বুকখন লোৱা নাই তেনেহ'লে অতি শীঘ্ৰে ই বুকখন লৈ লওক। তো ই বুকখন অসম ফিচাৰৰ ফালৰ পৰা পাব্লিছ কৰা হয়। তো ই বুকৰ কাৰণে ডিছপ্লেত বা ডেছক্ৰিপশ্যনত নাম্বাৰ আৰু লিংক দিয়া আছে। তো অতি শীঘ্ৰে কণ্টেক্ট কৰক। ধন্যবাদ।